বীৰ লাচিত সেনাৰ চৰাইদেউ আঞ্চলিক সমিতি গঠন বীৰ লাচিত সেনা অসম চৰাইদেউ আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰা হয় এই উপলক্ষে চৰাইদেউ পৰ্যটন ভৱনত সমাজকৰ্মী সত্যেন কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সাধাৰণ সভা বীৰ লাচিত সেনা অসমৰ চৰাইদেউ আঞ্চলিক সমিতিখন নতুনকৈ গঠন কৰা হয় এই উপলক্ষে চৰাইদেউ পৰ্যটন ভৱনত সমাজকৰ্মী সত্যেন কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সাধাৰণ সভাত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ শৃংখল চলিহা ৰন্তু পানী ফুকন চৰাইদেউ জিলাৰ সম্পাদক ভাস্কৰ ৰাজকোঁৱৰ উপস্থিত থাকে সভায় বিতুপন শইকীয়াক সভাপতি আৰু কল্যাণ বৰগোহাঁইক সম্পাদক হিচাপে লৈ চৰাইদেউ আঞ্চলিক সমিতিখন গঠন কৰা হয় লগতে সাংবাদিক নিগ্ৰহ ঘটনাৰ সম্পৰ্কে প্ৰতিক্ৰিয়া বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ শৃংখল চলিহাৰ সমূহ খিলঞ্জীয়া মানুহ চৰাইদেউ অঞ্চলৰ আজি ওলাই আহিছে আৰু চৰাইদেউ জিলা আমাৰ পূৰ্বতেও শক্তিশালী আছিলে আৰু এওঁলোকৰ যোগদানে চৰাইদেউ জিলা আৰু শক্তিশালী কৰিব আৰু চৰাইদেউৰ বিভিন্ন সমস্যাৰ ওপৰত বলিষ্ঠভাৱে যাতে এওঁলোকে মাত মাতিব পাৰে তাকে কামনা কৰিছোঁ আৰু বীৰ লাচিত সেনা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সকলো নৱাগত সৈনিকক আন্তৰিক অভিনন্দন আৰু তথা বিপ্লৱীক অভিনন্দন জনাইছোঁ পৰৱৰ্তী সময়ত চৰাইদেউ বৃহত্তৰ চৰাইদেউ অঞ্চলৰ কাৰণে আপোনালোকৰ সংগঠনৰ ফালৰ পৰা কেনেধৰণৰ প্ৰস্তাৱ লৈছে নেকি বা আপোনালোকে নিশ্চয়কৈ প্ৰস্তাৱ লোৱা হ'ব যিহেতু এতিয়া সভা চলি আছে গুৰুত্বপূৰ্ণ কেইটামান প্ৰস্তাৱ লোৱা হ'ব আৰু বিশেষকৈ অৰ্থনৈতিক সংগ্ৰামখন বীৰ লাচিত সেনা সৈনিকে কেনেকৈ কৰি যাব পাৰে তাৰ ওপৰত বিশদভাৱে আলোচনা হৈছে আৰু সেই আলোচনাৰ ভিত্তিতে পৰৱৰ্তী পৰ্যায়ত অৰ্থনৈতিক সংগ্ৰামখন আগুৱাই নিয়া হ'ব এতিয়া বিশেষকৈ বেলেগ এটা প্ৰশ্ন হ'ল দেখিছোঁ বিভিন্ন সময়ত সাংবাদিকসকলক বিভিন্ন স্থানত দুষ্কৃতিকাৰীয়ে হওক বা চৰকাৰী শাসক পক্ষই হওক নিগ্ৰহৰ দৰে ঘটনা সংঘটিত হৈছে প্ৰতিক্ৰিয়া গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত যি ধৰণে আক্ৰমণ চলি আছে এইটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় আমি আগতেও বীৰ লাচিত সেনা অসমে ইয়াক তীব্ৰ গৰিহণা দিছোঁ আৰু এটা কথা স্পষ্ট সাংবাদিকসকলৰ লগত বীৰ লাচিত সেনা অসমৰ প্ৰত্যেক সৈনিক আছে বিপদে আপদে সদায় আমি আছোঁ আৰু অন্ততঃ সাংবাদিকক শ্ৰদ্ধা কৰিবলৈ প্ৰত্যেকটো ৰাজনৈতিক দল অসম পুলিচে শিকক ধেমাজি কাণ্ডৰ চিলাপথাৰ কাণ্ডক লৈ আপোনাৰ নিশ্চয়কৈ ধেমাজিত যিটো কাণ্ড হৈছে চিলাপথাৰ কাণ্ডটো অতি গৰিহণাৰ যোগ্য আৰু কোনো জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই যদি এনেধৰণৰ কাম কৰে বিশেষকৈ সকলোকে খিলঞ্জীয়া মানুহৰ মনত এইটো আঘাত দিয়ে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবেও আমি আৰক্ষীক ধন্যবাদ জনাইছোঁ যাতে তেওঁলোকে উচিত শাস্তি পায় তাৰ বাবে চোকা নজৰ ৰাখিবলৈ অসমৰ DGP মহোদয়ক আমি অনুৰোধ জনাইছোঁ DG বৰাৰ ৰিপৰ্ট নিউজ নাও